নমস্কাৰ। মই অসমৰ এজন বাসিন্দা। যিয়ে নহওক অসমৰ হ'লেও আছোঁ মানুহ। প্ৰথমত হ'লেও মই মানুহ, তাৰপিছত মোৰ ধৰ্ম, তাৰপিছত মোৰ জাগা। ঠিক আছে বাৰু। যিয়ে নহওক এদিনমানৰ পৰা দুইদিনমানৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈ আছে। প্ৰত্যেকটো মানে মোবাইলতে আহি আছে বা আমিও দেখিছোঁ। এখন বাংলাদেশত এখন হিন্দু সম্প্ৰদায়ৰ মানুহে কোৰাণৰ বিৰুদ্ধে কিবা এটা কথা কৈছিলে বা কোৰাণত কিবা এটা কৰিছিলে, সেইকাৰণে সেই মানুহটোক জ্বলাই দিয়া হ'ল। আচ্ছা, বাংলাদেশ চৰকাৰ কি বহি আছে নেকি না টোপনিত আছে? সেই মানুহটো যে জ্বলাই দিছে, বাংলাদেশৰ প্ৰশাসন ক'ত আছিলে তেতিয়া? বাংলাদেশত হিন্দু মানুহ আছে, মুছলিম আছে, দুটা জাতি থাকোঁতে আৰু বেলেগ বেলেগ জাতিও থাকিব পাৰে, মই নাজানো, যোৱা নাই যদি এবাৰো বাংলাদেশ, মই ক'বই নোৱাৰোঁ। গতিকে প্ৰত্যেকটা মানুহ যদি বাংলাদেশী হয়, সেই বাংলাদেশৰ মানুহৰ মানে দায়িত্ব বুলি আৰু বস্তুটো চৰকাৰৰ হ'ব লাগে, প্ৰত্যেকজন বাংলাদেশী নাগৰিকৰ। সেই মানুহটোক যে গছত ওলোমাই মেলি জ্বলালে, চিপ লৈ তলফালে জুই দি জ্বলালে, বাংলাদেশ প্ৰশাসন কি কৰি আছিলে তেতিয়া? এই ডক্টৰ কিবা এটা আছে, তাৰ মুখ্যমন্ত্ৰী না প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰীজনে সেই চকুটো আজিলৈকে দেখা নাইনে? সেই ভিডিঅ'টো পোৱা নাইনে আজিলৈকে? 3-4 দিন হৈ গ'ল ঘটনাটো। সেই ভিডিঅ'টো এতিয়ালৈকে সি পোৱা নাইনে? না চকু মুঞ্জি আছে? চকু মুঞ্জিলে কিন্তু চকুটো মানে চাবলৈ আমি বাধ্য কৰাব, তাৰে বাংলাদেশৰ মানুহে বাধ্য কৰাব আপোনাক। হিন্দু হ'লে কিবা এটা ভুল কৰিছে, কিবা এটা ভুল কৰাৰ কাৰণেতো ইমান ডাঙৰ এটা সিদ্ধান্ত কেনেকৈ ল'ব পাৰিলে তাৰ মানুহে? চৰকাৰ থকা অৱস্থাত, প্ৰশাসন থকা অৱস্থাত কেনেকৈ ল'ব পাৰিলে? সেই কথাটোৱে আমাক লাগে। আৰু ইছলাম ধৰ্মলৈকে মানুহ নহয় নহয় তহঁতে জ্বলাই দিয়াকেইটা। আমাৰ ইছলাম ধৰ্মটো হ'ল শান্তিৰ ধৰ্ম। কোনোবাই অন্যায় কৰিছে তাক বুজাবহে লাগে, তই এইটো অন্যায় নেক্সট টাইম নকৰিবি, সেইটোহে আমাৰ ইছলাম ধৰ্ম। আৰু সেই মানুহটোক জ্বলাই দিলি, তহঁতে ইমান সাহস ক'ত পালি? তহঁতে মানুহ নহয়নে? অলপো মৰম লগা নাইনে তহঁতৰ সেই জিন্দা মানুহটোক জ্বলাই দিবৰ কাৰণে? অকণো মৰম লগা নাইনে? তহঁতে ইছলাম ধৰ্মৰ মানুহ কেনেকৈ হ'লি কচোন? কেনেকৈ হ'লি? বাংলাদেশ চৰকাৰৰ মোক এটাই আহ্বান, আপোনালোকে আমাৰ ইছলাম ধৰ্মটো শান্তিৰ ধৰ্ম। আমাৰ ইছলাম ধৰ্মটো শান্তিৰ ধৰ্ম, সকলোৱে জানে। গতিকে এটা আমাৰ বেলেগ জাতৰ মানুহক, বেলেগ ধৰ্মাৱলম্বীৰ মানুহক এটা